নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই এছ হকে তোমালোক সকলোকে মোৰ চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। মই আজিৰ এই ভিডিঅ'খনত আলোচনা কৰিম অসম জাতীয় বিদ্যালয়ৰ ক্লাছ 5ৰ অৰ্থাৎ পঞ্চম শ্ৰেণীৰ লেসন নাম্বাৰ 5 দি আৰ্ট অফ বায়োগ্ৰাফিকেল স্কেচৰ আমি থাৰ্ড পাৰ্ট আজি আলোচনা কৰিম। অৰ্থাৎ যোৱা ভিডিঅ'ত মই এই পাৰ্টটোৰে গ্লছাৰী আৰু ফাৰ্ষ্ট এছামিজ ট্ৰান্সলেশ্যনখিনি আলোচনা কৰিছোঁ। তোমালোকে যদি আগৰ ভিডিঅ' দুখন চোৱা নাই প্লে লিষ্টত বা ডিছক্ৰিপশ্যনত লিংক দিয়া থাকিব, তোমালোক তাত লিংকত ক্লিক কৰি আগৰ ভিডিঅ'বিলাক চাই ল'বা। আজি আমি কল্পনা চাওলাৰ বিষয়ে অৰ্থাৎ আমি নেক্সট আজি আলোচনা কৰিম আমাৰ কল্পনা চাওলাৰ আমাৰ যিখন বায়োগ্ৰাফি আছে এই বায়োগ্ৰাফিখনৰ বিষয়ে আজিৰ মই এই ভিডিঅ'খনত আলোচনা কৰিম। তোমালোকে ভিডিঅ'খন মনোযোগেৰে শুনি যাবা আৰু যদি বুজি পোৱাত কিবা অসুবিধা পোৱা তোমালোকে মোক কমেণ্টত জনাবা। যিয়ে নহওক, ইয়াত আমাৰ আছে কল্পনা চাওলা দি ফাৰ্ষ্ট ইণ্ডিয়ান বৰ্ন ওমেন টু গো ইনটু স্পেচ, অৰ্থাৎ মহাকাশলৈ যোৱা প্ৰথম ভাৰতত জন্ম হোৱা মহিলা। তোমালোকে চাগে সকলোৱে নাম শুনি পাইছাই আৰু তোমালোকৰ ভিতৰত হয়তো বহুতেই জানে যে কল্পনা চাওলা কোন আছিল। তেওঁ মহাকাশলৈ যোৱা আমাৰ ভাৰতৰ প্ৰথমগৰাকী মহিলা আছিল। আজি তাৰে বিষয়ে অৰ্থাৎ তাৰ বায়োগ্ৰাফিখন ইয়াত কেনেকৈ লিখা আছে বা আমাক বায়োগ্ৰাফি এখন কেনেকৈ লিখিব লাগে সেইটোৰ বিষয়ে আজি আমি এই ভিডিঅ'খনত জানিম বা আমি বুজিবলৈ চেষ্টা কৰিম। তোমালোকে যদি বুজি পোৱাত কিবা অসুবিধা পোৱা তোমালোকে মোক কমেণ্টত জনাবা, নহ'লে মোৰ হোৱাটছএপ নম্বৰ ভিডিঅ'ত দিয়া আছে। হোৱাটছএপ নম্বৰত তোমালোকে মোক হোৱাটছএপ কৰি জনাব পাৰা আৰু তোমালোকে বুজি পালা নে নাই মোক কমেণ্টত জনাবা আৰু যদি ভাল লাগে এটা লাইক কৰি দিবা আৰু যদি মোৰ চেনেলটোত আজি নতুন আহিছা চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, যাতে মই যেতিয়াই নতুন ভিডিঅ' এখন আপলোড কৰোঁ সেইখনৰ ন'টিফিকেশ্যন তোমালোকে সময়মতে পাই যোৱা। লগতে বেল আইকনত ক্লিক কৰি ৰাখিবা আৰু বন্ধু বান্ধৱী থাকিলে তেওঁলোকে শ্বেয়াৰ কৰি দিবা। যিয়ে নহওক, আহাচোন আমি দেৰি নকৰি আজিৰ ভিডিঅ'খন আৰম্ভ কৰোঁ। ইয়াত আমাৰ আছে ইন্ট্ৰডাকশ্যন, অৰ্থাৎ তোমালোকে যদি আগৰ ভিডিঅ'খন চোৱা নাই তোমালোকে চাই ল'বা, তেহে বুজি পাবা। ইয়াত ইন্ট্ৰডাকশ্যন মানে হৈছে আৰম্ভণি। ইয়াত আছে কল্পনা চাওলা ৱাজ দি ফাৰ্ষ্ট ইণ্ডিয়ান বৰ্ন ওমেন টু গো ইনটু স্পেচ, অৰ্থাৎ ইয়াত কৈছে যে কল্পনা চাওলা আছিল মহাকাশলৈ যোৱা ভাৰতত জন্মগ্ৰহণ কৰা প্ৰথম মহিলা। শ্বি ৱাজ এন এষ্ট্ৰনট এণ্ড এ ৰিচাৰ্চ চাইণ্টিষ্ট, অৰ্থাৎ তাই আছিল এজনী মহাকাশচাৰী আৰু গৱেষণা বিজ্ঞানী। এতিয়া আহিব আমাৰ পইণ্ট অনুযায়ী, অৰ্থাৎ তাত আমি প্ৰথম ছেকেণ্ড ভিডিঅ'খনত আমি পইণ্টবিলাক আলোচনা কৰিছোঁ। আমাৰ সেই পইণ্ট অনুযায়ী আমাৰ ছেকেণ্ড পইণ্টটো আছে বাৰ্থ এণ্ড পেৰেণ্টেজ, অৰ্থাৎ জন্ম আৰু বংশ পৰিচয় বা তোমালোকে ক'ব পাৰা জন্ম আৰু পিতৃ মাতৃৰ পৰিচয় বা বংশৰ পৰিচয়। ইয়াত আছে কল্পনা চাওলা ৱাজ বৰ্ন অন জুলাই 1, 1961 ইন কাৰ্নাল, হাৰিয়ানা, অৰ্থাৎ কল্পনা চাওলা জুলাই 1 অৰ্থাৎ জুলাইৰ 1 চনত 1961 চনত হাৰিয়ানাৰ কৰ্ণালত জন্মগ্ৰহণ কৰিছিল। তোমালোকে যদি কেতিয়াবা কাৰো জীৱনী লিখিব বিচাৰা ঠিক এনেকৈয়ে লিখিব লাগিব। ফাৰ্ষ্ট ইন্ট্ৰডাকশ্যন দিব লাগিব, ইয়াত যেনেকৈ কল্পনা চাওলাটো দিয়া আছে। তোমালোকে যাৰ বিষয়ে লিখিবা তাৰ ইন্ট্ৰডাকশ্যনটো প্ৰথমত দিবা, ছেকেণ্ডত বাৰ্থ আৰু পেৰেণ্টেজ, অৰ্থাৎ ইয়াত যেনেকৈ উল্লেখ কৰি দিয়া আছে তেনেকৈ তোমালোকে বহুৱাই যাবা বা লিখি যাবা। ইয়াৰ পিছত আমাৰ আহিব এডুকেশ্যন, অৰ্থাৎ শিক্ষা। ইয়াত আছে কল্পনা চাওলা ডিড হাৰ স্কুলিং এট টেগৰ স্কুল ইন কাৰ্নাল, অৰ্থাৎ কল্পনা চাওলাই কৰ্ণালত থকা ঠাকুৰ বিদ্যালয়ত শিক্ষা গ্ৰহণ
কৰিছিল অৰ্থাৎ তাৰ বিদ্যালয়খনৰ নাম কি আছিল ঠাকুৰ বিদ্যালয় Then she went to Punjab Engineering College to obtain a bachelor degree in aeronautical engineering অৰ্থাৎ তাৰ পিছত তাই বিমান অভিযন্তা বিভাগত স্নাতক ডিগ্ৰী লাভ কৰিবলৈ পঞ্জাৱ অভিযন্তা বিশ্ববিদ্যালয় গৈছিল ক'ত গৈছিল পঞ্জাৱ অভিযন্তা বিশ্ববিদ্যালয়লৈ গৈছিল কি কৰিবৰ কাৰণে তেওঁ বিমান অভিযন্তা বিভাগত স্নাতক ডিগ্ৰী লাভ কৰিবৰ কাৰণে Afterwards, she moved to the USA and obtained master degree in aerospace engineering from the University of Texas. অৰ্থাৎ ইয়াৰ পিছত তাই আমেৰিকা যুক্তৰাষ্ট্ৰলৈ যায় আৰু টেক্সাছ বিশ্ববিদ্যালয়ৰ পৰা এৰোস্পেচ ইঞ্জিনিয়াৰিঙত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে আশা কৰোঁ তোমালোক ইয়ালৈকে বুজি পাইছা যদি বুজি পোৱা নাই তোমালোকে মোক কমেণ্টত জনাবা নতুবা মোৰ হোৱাটছএপ নম্বৰত জনাবা আৰু ইমানখিনি চাই তোমালোকক ভাল লাগিলে নে বেয়া লাগিলে সেইটোও কমেণ্টত জনাবা আৰু যদি ভাল লাগিছে এটা লাইক কৰি দিবা ইয়াৰ পিছত আছে ব্ৰাইট এণ্ড Driven, student Kalpana Chawla was awarded the Doctorate of Philosophy in Aerospace Engineering from the University of Colorado. অৰ্থাৎ ইয়াত কৈছে যে উজ্জ্বল আৰু উদ্যমী ছাত্ৰী কল্পনা চাওলাক কলৰাডো বিশ্ববিদ্যালয়ৰ পৰা এৰোস্পেচ ইঞ্জিনিয়াৰিঙত PhD ডিগ্ৰী প্ৰদান কৰা হয় তেওঁ কি কৰা হয় কলৰাডো বিশ্ববিদ্যালয়ৰ পৰা এৰোস্পেচ ইঞ্জিনিয়াৰিঙত তাক কি কৰা হয় PhD ডিগ্ৰী প্ৰদান কৰা হয় ইয়াৰ পিছত আমাৰ আহিব কেৰিয়াৰ মানে হৈছে বৃত্তি ইয়াত কৈছে যে কল্পনা চাওলা began her career in 1888 অৰ্থাৎ কল্পনা চাওলাই তাইৰ কৰ্মজীৱন কেতিয়া আৰম্ভ কৰিছিল 1988 চনত 68 চনত তাৰপিছত কৈছে at first she joined NASA অৰ্থাৎ NASA Ames Research Center as a researcher কৈছে যে প্ৰথমতে তাই এজনী গৱেষক হিচাপে কি কৰিছিল NASA Ames Research Centerত যোগদান কৰিছিল NASA Ames Research Centerত তেওঁ কি কৰিছিল যোগদান কৰিছিল in 1994 she was selected by NASA as an astronaut candidate যে 1994 চনত নাসাই তাইক এজনী মহাকাশচাৰী সদস্য হিচাপে কি কৰিছিল বাছনি কৰিছিল in November 1996 Kalpana Chawla was assigned a mission specialist and prime robotic arm operator on space shuttle Columbia অৰ্থাৎ 1996 চনৰ নৱেম্বৰত কল্পনা চাওলাক মহাকাশযান কলম্বিয়াত মিশন বিশেষজ্ঞ আৰু প্ৰাইম ৰবটিক আৰ্ম অপাৰেটৰ হিচাপে কি কৰা হৈছিল দায়িত্ব দিয়া হৈছিল she flew again in 2003 logging 30 days 14 hours and 54 minutes in space তাই আকৌ 2003 চনত 30 দিন 14 ঘণ্টা 54 মিনিট মহাকাশত কি কৰিছিল কটাইছিল এতিয়া আহিব তেওঁৰ ডেথ অৰ্থাৎ মৃত্যু কল্পনা চাওলা দি aspiring astronaut and scientist lost her life in the space shuttle Columbia disaster in 2003 বহুত দুখ লগা কথা কাৰণ 2003 চনত তাই কি কৰিছিল মহাকাশলৈ তাই যাত্ৰা আৰম্ভ কৰিছিল আৰু
ইয়াতে আমাৰ উদ্যমী মহাকাশচাৰী আৰু বিজ্ঞানী কল্পনা চাওলা 2003 চনত মহাকাশযান কলম্বিয়াৰ বিপৰ্যয়ত তেওঁৰ কি কৰিছিল প্ৰাণটো হেৰুৱাইছিল। বহুত দুখ লগা কথা। তাৰ ফাৰ্ষ্ট এইটো কি আছিল, যিয়ে নহওক। এতিয়া আমাৰ আহিব লিগেচি অৰ্থাৎ উত্তৰাধিকাৰ। ইয়াত কৈছে কল্পনা চাওলা ইজ এন ইনস্পিৰেশ্যনেল ফিগাৰ ফৰ ইণ্ডিয়ান বয়েজ এণ্ড গাৰ্লছ। যে কল্পনা চাওলা হৈছে ভাৰতীয় ল'ৰা ছোৱালীসকলৰ বাবে এজনী প্ৰেৰণাদায়ক ব্যক্তি। নেক্সটত কৈছে মেনি মেমৰিয়েলছ এৱাৰ্ডছ স্কলাৰশ্বিপছ হেভ বিন founded. Many memorials, awards, scholarships have been founded in her name in Indian as well as the US. ইয়াত কৈছে যে তাইৰ নামত ভাৰতত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত বহুতো স্মৃতি পুৰস্কাৰ ছাত্ৰবৃত্তি আদি খোলা হৈছে। NASA even named an asteroid in her name. অৰ্থাৎ ইয়াত কৈছে যে নাছাই আনকি তাইৰ নামত এটি গ্ৰহাণুৰ নামকৰণ কৰিছে। যিয়ে নহওক আশা কৰোঁ তোমালোক ভিডিঅ'খন চাই ভালে পালা। আৰু ইয়াত আমি কল্পনা চাওলাৰ বিষয়ে বহুত কিছু জানিলোঁ। আৰু আমি এইটোও শিকিলোঁ যে আমাক বায়োগ্ৰাফি কেনেকৈ লিখিব লাগে, কেনেকৈ আমাক পইণ্টছবোৰ আলোচনা কৰিব লাগে। তোমালোকেও ঘৰত বেলেগৰ জীৱনী লিখি চাবা। আৰু তোমালোকে মোক ছাপোৰ্ট দি থকাৰ কাৰণে মই ধন্যবাদ জনাইছোঁ। তোমালোকে ছাপোৰ্ট দিয়াৰ কাৰণে মই আগুৱাই যাবলৈ সুবিধা পাই আছোঁ। যি নহওক তোমালোকে মোক এনেকৈ ছাপোৰ্ট দি থাকিবা। আৰু যদি মোৰ ভিডিঅ'বিলাক চাই তোমালোকক ভাল লাগে এটা লাইক কৰি দিবা আৰু লগতে কমেণ্টত জনাবা। মোৰ কিবা ভুল ত্ৰুটি থাকিলে মোক ক্ষমা কৰি দিবা। আৰু তোমালোকে মোৰ এনেকুৱা ভিডিঅ'বোৰ চাই থাকিবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। যিয়ে নহওক তোমালোকে মোৰ ভিডিঅ'খন ইমান সময়লৈকে চোৱাৰ কাৰণে ধন্যবাদ জনাইছোঁ। থেংকছ ফৰ ৱাচিং।